এয়া হৈছে 5127ৰ অখণ্ড ভাৰত, য'ত দেখুওৱা হৈছে অখণ্ড ভাৰতৰ বিভিন্ন স্থান। এই দৃশ্যাংশ দেখি আপোনাৰ মনলৈ কি ভাৱ আহিছে কমেণ্টত লিখক। ৰাস বুলি ক'লে আচলতে বিলাসিকতাৰ সপোন দেখাৰ সময়। ৰাস আহিলেই মানুহৰ এনে লাগে যেন এইবাৰ মই থাৰ, মাৰ্চেডিছ, অডি নাইবা ডাঙৰ ডাঙৰ বাছৰ মালিক হ'ব পাৰিম। কেনেকৈ? কিয়নো ৰাসৰ অন্যতম আকৰ্ষণ হৈছে উপহাৰ কুপন, আৰু এয়া হৈছে সেয়াই। আৰু এয়া মূল পূজা মণ্ডপ। চাওকচোন কি আকৰ্ষণীয়, কি সুন্দৰ, কি পবিত্ৰ। সঁচাকৈ ইয়ালৈ অহাৰ লগে লগে মন সাত পৰি গৈছে। যদি অসমীয়া হয়, এইখন দোকানত কি কি আছে অসমীয়াৰ এইসমূহ সঁজুলিৰ নাম কওক। জাকৈ খালৈ আৰু ডলা, তোৰ তাতে অকণমান অসমীয়া গিৰি বাচি আছে। মই অসমীয়াই হয়। আৰু এয়া বাণিজ্য মেলা। ভণ্টি সুধিছো, কচোন ক, তই যদি অসমীয়া এইবোৰ সঁজুলিৰ নাম কি? ইমান ধুনীয়াকৈ বাঁহেৰে বনোৱা আচবাব এইখন বিপণীত প্ৰদৰ্শন কৰা হৈছে বা দেখুওৱা হৈছে বা বিক্ৰী কৰা হৈছে। মোৰ ভাল লাগে এনেকুৱা বাঁহেৰে বনোৱা আচবাবৰ প্ৰতি মোৰ এক দুৰ্বলতা আছে। কিমান ধুনীয়া চাওকচোন। চাই যাওক এইখিনি ভিজুৱেল মহিলাসকলৰ বাবে বিশেষভাৱে লোৱা। মেলা এইবাৰ আহিছোঁ আমি মেলালৈ, মীনা বজাৰ। OMG, ओ भाई ये क्या है? ये क्या है? মানুহ পিছপিনে বেছি, চোৱা মানুহ বেছি গাইছ, উঠাতকে চোৱা মানুহ বেছি। ইয়াতে মানুহ চোৱা নাই, ইয়াতে চব চাই আছে গাইছ। সেইকাৰণে মানে মানুহৰ ইমান ভিৰ লাগি আছে ইয়াতে। মানে উঠা মানুহৰ মজা ল'বৰ কাৰণে পুৰা মানুহ ভিৰ লাগি গৈছে। চব মজা লৈ ইয়াতে যোনে যোনে উঠিছে তেওঁলোকক সাহসিকতাৰ পুৰস্কাৰ দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। সাহসিকতাৰ পুৰস্কাৰ দিয়ক, বিশেষকৈ ছোৱালীকেইজনীক, বীৰাংগনা। আৰু এয়া হৈছে ৰাসৰ এটা ভাল লগা বস্তু, মেহেন্দি। সৰু থাকোঁতে এইবোৰ খুব দেখিছিলোঁ। পিছে আজিকালি এইটো কিমান চলে জনাবচোন আপোনালোকে।